নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। টাইটেল আৰু থাম্বনেল দেখি হয়তো আপোনালোকে গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। লাষ্টৰ ভিডিঅ'কেইটাত মোক বহুতে ৰিকুৱেষ্ট কৰিছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা মই কেনেকৈ প্ৰিপেৰেশ্যন কৰি গৈছিলোঁ সেই ওপৰত এটা ভিডিঅ' বনাবৰ কাৰণে। আৰু সেয়েহে আপোনালোকৰ সুবিধা হোৱাকৈ মই কেইটামান কমন টপিক লৈ আহিছোঁ যিকেইটাৰ বিষয়ে অসম গভৰ্ণমেণ্টৰ এক্সামত খুব প্ৰশ্ন সুধি থাকে। আৰু ময়ো যোৱাবাৰ এইখিনি চাই গৈছিলোঁ, এইখিনিৰ ওপৰত অলপমান প্ৰিপেৰেশ্যন কৰি গৈছিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু তেতিয়া বুজি পাব কথাখিনি। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আপোনাৰ নামৰ অৰ্থ। অসম গভৰ্ণমেণ্টৰ প্ৰায়বিলাক পৰীক্ষাতে নামৰ অৰ্থটো সোধে, সেয়েহে আপোনালোকেও নামৰ অৰ্থটো ভালদৰে চাই যাব। আৰু নিজৰ নামটোৰ অৰ্থ সকলোৱে জানেই, কিন্তু যদি ভালদৰে নাজানে নামটোৰ অৰ্থ তেন্তে চাই যাব। নেক্সট হয়তো আপোনাক আপোনাৰ ঠাইখনৰ বিষয়ে ক'ব পাৰে। ঠাইখনৰ বিষয়ে ক'বলৈ কওঁতে আপুনি প্ৰথমতে ঠাইখন কিয় বিখ্যাত সেইটো ক'ব, আৰু ঠাইখনৰ যদি কিবা ইতিহাস প্ৰসিদ্ধ ঘটনা আছে তাৰ বিষয়েও ক'ব, আৰু ঠাইখনত চাবলগীয়া কি বস্তু আছে সেইখিনিৰ বিষয়ে ক'ব। নেক্সট কুৱেশ্যনটো হৈছে আপোনাক হয়তো সুধিব পাৰে আপোনাৰ হবি কি। এতিয়া হবি বুলি কওঁতে আপুনি কৰি ভাল পোৱা যিকোনো কামেই হ'ব পাৰে। মোক বহুতে সুধিছে মাছ ধৰাটো হবি হ'বনে, কুকিং কৰাটো হবি হ'বনে, ট্ৰেভেল কৰাটো হবি হ'বনে। আপুনি যি ভাল পায় কৰি সেইটো আপোনাৰ হবি হ'ব। কিন্তু আপুনি ট্ৰেভেল কৰি ভাল পাওঁ বুলি ক'লে আপোনাক হয়তো সুধিব পাৰে তুমি কোন ঠাইত গৈছা সেই বুলি সুধিব পাৰে, আৰু তেতিয়া আপুনি সেইখিনি বস্তু ভালদৰে তেওঁলোকক বুজাই ক'ব পাৰিব লাগিব। ঠিক তেনেকৈ মাছ ধৰি ভাল পাওঁ বুলি ক'লে মাছ ধৰা সঁজুলি কিছুমানৰ নাম সুধিব পাৰে, সেইখিনি চাই যাব। ৰান্ধি ভাল পাওঁ বুলি ক'লেও আপোনাক সুধিব পাৰে থলুৱা খাদ্য কিছুমানৰ বিষয়ে, সেইখিনি বস্তু ভালদৰে চাই যাব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে আপুনি চাকৰিটো কিয় কৰিব বিচাৰিছে। সেই কুৱেশ্যনটো যোৱাবাৰ বহুতক সুধিছিলে আৰু মোক মোৰ 2টা ইণ্টাৰভিউতে সুধিছিলে। মই আগৰ ভিডিঅ' দুটাত সেই বিষয়ে কৈছোঁৱে আপোনালোকক, আৰু সেই কুৱেশ্যনটোৰ আনচাৰ মই দিবলৈ নাযাওঁ কি বুলি ক'ব, কিয়নো চবৰে পৰিস্থিতি বেলেগ বেলেগ হ'ব পাৰে। কোনোবাই হয়তো ফিনেন্সিয়েলি পৰিয়ালটোক ছাপোৰ্ট কৰিবৰ কাৰণে কৰিব বিচাৰিছে, আৰু কোনোবাই হয়তো পঢ়া শুনা কৰি আজৰি হৈ আছে সেইকাৰণে কৰিব বিচাৰিছে। মুঠতে আপোনালোক যিটো পৰিস্থিতিত আছে সেই পৰিস্থিতিত তেওঁলোকক ধুনীয়াকৈ বুজাই ক'ব। আৰু ক'ব পাৰে যে বৰ্তমান সময়ত যিহেতু নিবনুৱাৰ সংখ্যা বহুত বেছি বাঢ়িছে, চাকৰি পাবলৈ দিগদাৰ হৈছে, সেইকাৰণে আপোনালোকে সেই বস্তুটো নিজেই ধুনীয়াকৈ বুজাই পৰাই তেওঁলোকক ক'ব নিজৰ চিটুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰি। এটা সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো মনত ৰাখিব। সেইটো কুৱেশ্যনৰ আনচাৰ কেনেকৈ দিব সকলোৱে এতিয়াৰ পৰা অকণকৈ প্ৰিপেয়াৰ হৈ থাকক, যিহেতু মাজত আৰু এটা দিন আছে। তাৰোপৰি আৰু এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত তেওঁলোকে যথেষ্ট গুৰুত্ব দিয়ে, বহুত কুৱেশ্যন সোধে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। সেয়েহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক অকণমান ভালদৰে চাই যাব। যেনে ধৰক পেহেলগামৰ ঘটনা হৈ গৈছে, IPL হৈ গৈছে, সেইখিনি অকণমান চাই যাব। আৰু এই ৰিচেণ্টলি যোনখন ফ্লাইট ক্ৰেছ হৈছিলে সেইখনৰ বিষয়েও তাত কিমানজন ধৰক যাত্ৰী আছিলে সেইখিনি অকণমান চাই যাব, আৰু সেই ঘটনাটো ক'ত হৈছিলে তেনেকুৱা ধৰণৰবোৰ চাই যাব। তাৰোপৰি আৰু এটা কথা মোৰ মনত পৰোঁতে মই কৈ দিওঁ, আমি যেতিয়া ভাইভা দিবলৈ গৈছিলোঁ সেই সময়ত পাঠান মুভিখন ওলাইছিলে, আৰু তেতিয়া বহুতকে কুৱেশ্যন কৰিছিলে পাঠান মুভিখনৰ ডাইৰেক্টৰ, প্ৰডিউচাৰ, এক্টৰ, এক্ট্ৰেছ সেইখিনি কোন হয় মানে কুৱেশ্যন কৰিছিলে। আৰু এতিয়া বৰ্তমানটো আমাৰ চাৰিওফালে ভাইমন্দা হৈ আছে, গতিকে আপোনালোকে ভাইমন্দা চিনেমাখনৰ বিষয়ে অকণমান সম্যক ধাৰণা এটা লৈ যাব, যাতে ধৰক প্ৰডিউচাৰৰ নাম সুধিলে বা ডাইৰেক্টৰৰ নাম সুধিলে তেতিয়া আপোনালোকে ক'ব পাৰে। আৰু মুনীন বৰুৱাদেৱৰ জীৱনৰ ওপৰত অকণমান মানে চিনেমাখনৰ জৰিয়তে মানে কি দেখাবলৈ বিচাৰিছে সেইখিনি বস্তু অকণমান চাই যাব। সেইটো কথা মোৰ মনত পৰোঁতেই কৈ দিছোঁ, সেইটো মানে মোৰ পটককৈ মনত পৰি গ'ল, সেয়েহে জনাই দিলোঁ আপোনালোকক। আৰু মই যেতিয়া ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ সেইখিনি সময়ত মই যাকে যেনেকৈ লগ পাওঁ তাকেই সুধিছিলোঁ যে ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব বুলি, যিহেতু অকণমান ভয়ত আছিলোঁ। আৰু তেতিয়া মোক এজন দাদাই কৈছিলে যে তেওঁক বোলে এটা এক্সামত সুধিছিলে যে তুমি যোৰহাটৰ পৰা গুৱাহাটীলৈ আহোঁতে কেইখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলা। সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সোধাৰ চান্স থাকে, কাৰণ তেওঁলোকে আমাক পৰীক্ষা কৰে আমাৰ উপস্থিত বুদ্ধি কিমান আছে, বা আমি সেই আমাৰ চাৰিওফালে যিবোৰ বস্তু থাকে সেই বস্তুখিনিত আমি চকু দিওঁ নে নিদিওঁ সেইখিনি বস্তুত তেওঁলোকে গুৰুত্ব দিয়ে। আৰু দাদাজনে বোলে সেই কুৱেশ্যনটো ভুল কৰিছিলে, কিয় তেওঁ মানে নিজৰ ডিষ্ট্ৰিক্টখন মানে যোৰহাটখন কাউণ্ট নকৰিছিলে, কাৰণ আমি গুৱাহাটীলৈ যাবলৈ প্ৰথমেতো যোৰহাটখন পাৰ হ'ব লাগিব, তাৰপিছত গোলাঘাট পাৰ হ'ম, কিন্তু তেওঁ যোৰহাটখন কাউণ্ট নকৰিছিলে আৰু গোলাঘাটৰ পৰা ষ্টাৰ্ট কৰিছিলে। সেইকাৰণে সেই বস্তুখিনি আপোনালোকে অকণমান চকু দিব। আপোনালোকৰ সুবিধা হয় বুলি মই এই কুৱেশ্যনটো জনাই থ'লোঁ, হয়তো কাৰোবাক সুধিও দিব পাৰে।
আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন আছে জেনেৰেল নলেজৰ ওপৰত, যেনে ধৰক অসমৰ বৰ্তমান জিলা কেইখন, BTRৰ জিলা কেইখন, অসমৰ পাহাৰীয়া জিলা কেইখন, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ সুধিব পাৰে। তদুপৰি ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, সেইখিনিৰ ওপৰত অকণমান চাই যাব, সেইখিনি সুধিব পাৰে। কাৰণ অসম বুলি কোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ আৰু বৰাক দুখন প্ৰধান নদী, আৰু লগতে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকাৰ পৰা বহুত কুৱেশ্যন ওলাব পাৰে, সেইখিনি অকণমান আপোনালোকে চাই যাব। আৰু কিছুমান কমন টপিক যেনে শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, তেওঁলোকৰ বিষয়ে অকণমান চাই যাব, যিহেতু সাহিত্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। তাৰোপৰি যিসকলৰ 20 জুনত ভাইভা আছে, তেওঁলোকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে অকণমান ভালদৰে চাই যাব, আৰু হয়তো সুধিব পাৰে ৰাভা দিৱস কিয় পালন কৰা হয়। সেইখিনি কুৱেশ্যনৰ বাৰু আনচাৰ সকলোৱেই দিব পাৰিব, তথাপিও চাই যাব, যিহেতু এক্সাম হলত আমি খুব নাৰ্ভাছ কৰোঁ, সেইকাৰণে যাতে আপোনালোকৰ খেলি মেলি নহয় সেই বস্তুখিনি ভালদৰে চাই যাব। তাৰোপৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰীসমূহৰ নামৰ লগতে কেন্দ্ৰীয় চৰকাৰৰো মন্ত্ৰীসমূহৰ নাম চাই যাব। খুব বেছি ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু, যোৱাবাৰ বহুতকে সুধিছিলে। আৰু বৰ্তমান যিহেতু বহুত বেছি গৰম পৰিছে, আৰু এই ক্ষেত্ৰত আপোনালোকক হয়তো গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে সুধিব পাৰে, অৰ্থাৎ গোলকীয় উত্তাপ বৃদ্ধি, আৰু এই গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবৰ বাবে আমি কি ব্যৱস্থা হাতত ল'ব লাগিব, সেই বিষয়ে অকণমান চাই যাব, যাতে আপোনালোকে ক'ব পাৰে। তাৰোপৰি আপোনালোকক অসমৰ জ্বলন্ত সমস্যাসমূহৰ বিষয়ে সুধিব পাৰে, তেতিয়া আপোনালোকে বানপানী, গৰাখহনীয়া, ভূমিস্খলন, নিবনুৱা সমস্যা, কৃত্ৰিম বানপানী, এইখিনিৰ বিষয়ে ক'ব পাৰে। সেইখিনি আপোনালোকে পাৰিব নিশ্চয়। সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকেই সুধিব, আৰু বৰ বিশেষ জটিল কুৱেশ্যনো নুসুধে। তাৰোপৰি আপোনালোকে আহোমৰ প্ৰথম ৰাজধানী ক'ত পাতিছিলে, শেষৰ ৰাজধানী ক'ত পাতিছিলে, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, কামাখ্যা মন্দিৰ, এইসমূহ কোনে নিৰ্মাণ কৰিছিলে, কিমান চনত নিৰ্মাণ কৰিছিলে, সেইখিনিও অকণমান চাই যাব। কাৰণ আমিতো নাজানো আমাক কি সুধিব, সেয়েহে যিমান পাৰে সিমান সেই বস্তুখিনি চাই যাব। আৰু এইখিনি বস্তু হয়তো আপোনালোকে ৰিটেন এক্সামলৈ পঢ়া মনতেই আছে, গতিকে ওপৰে ওপৰে অকণমান এইকেইদিনত চাই যাব। সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনেই সুধিব, আৰু বৰ বিশেষ টাফ কুৱেশ্যন একো নুসুধে। আৰু লাষ্ট ভিডিঅ'টোত মই ডকুমেণ্টছ কি লাগিব সেইখিনিৰ বিষয়ে ভালদৰে কৈয়ে দিছিলোঁ, তথাপিও বহুতে এতিয়াও কনফিউজ কৰি আছে, গতিকে ভাবিছোঁ আকৌ এবাৰ কৈ দিওঁ। প্ৰথমতে আপোনালোকক লাগিব ৰিটেন আৰু ভাইভা দুইটা এক্সামৰ এডমিট কাৰ্ড। নেক্সট লাগিব আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, সেইখন লাগিব। থাৰ্ড লাগিব আপোনালোকক আইডেণ্টিটি প্ৰুফ। নেক্সট আহিব আপোনালোকৰ এডুকেশ্যনেল যিমানখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সেইখিনি লাগিব। এতিয়াও বহুতে মোক কুৱেশ্যন কৰি আছে 8 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিবনে নালাগে। সেইখিনি বস্তু মই আগৰ ভিডিঅ'টোত ভালদৰে কৈ থৈছোঁ, আপোনালোকে অকণমান ভালদৰে মন দি শুনিব, তেতিয়া গম পাব। এজ প্ৰুফৰ কাৰণে আপোনালোকক মেট্ৰিকৰ এডমিট লাগিব, আৰু নহ'লে বা আপোনালোকে বাৰ্থ চাৰ্টিফিকেটো দেখাব পাৰে। তাৰপিছত আপোনাক লাগিব এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, যদি আপোনালোকে এপ্লাই কৰোঁতে দিছিলে তেতিয়া সেয়া লৈ যাব। কাষ্ট চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটৰ ডিজিটেলখনো লৈ যাব আৰু আগৰখনো লৈ যাব। আৰু আপোনাৰ যদি আপুনি PWD কেটেগৰীত পৰে বা এক্স ছাৰ্ভিচমেন কেটেগৰীত পৰে, তেতিয়া সেইখিনি ডকুমেণ্টছ লৈ যাব, আৰু পাছপৰ্ট চাইজ ফটো লৈ যাব। আৰু বহুতে সুধিছে PRC লাগিব নেকি। হয়, PRC লাগে, কিন্তু এতিয়া নালাগে, ডকুমেণ্ট ভেৰিফিকেশ্যনত লাগিব। আৰু আপোনালোকৰ নামৰ যি ভুল হৈ আছে সেইখিনি আপোনালোকে কোড এফিডেভিট দি ডকুমেণ্টছ ভেৰিফিকেশ্যনত ঠিক কৰিব পাৰিব। এতিয়া সেইখিনি বিশেষ অসুবিধা একো নহয়, যোৱাবাৰো বহুতৰে তেনেকৈ ভুল হৈ আছিলে, কিন্তু ভাইভাৰ টাইমত একো অসুবিধা হোৱা নাছিলে, ভেৰিফিকেশ্যনৰ টাইমত তেওঁলোকে এফিডেভিট দি সেইখিনি ঠিক কৰি লৈছিলে। আৰু সাজপাৰৰ ক্ষেত্ৰত এতিয়াও বহুতৰে ডাউট আছে, কিন্তু সাজপাৰৰ ক্ষেত্ৰত বিশেষ তেনেকুৱা একো ধৰা বন্ধা নাই। মই এটাই ক'ম, আপোনালোকে মেখেলা চাদৰেই পিন্ধক বা কুৰ্তিয়েই পিন্ধক, মাৰ্জিতভাৱে পিন্ধিব। আৰু ল'ৰাসকলেও জিন্স বা ফৰ্মেল পেণ্ট চাৰ্ট ধুনীয়াকৈ চুট কৰি অকণমান আইৰনিং কৰি পিন্ধিব, মানে দেখিবলৈ অকণমান চিজিল লগাকৈ পিন্ধিব। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। কেইটামান ইম্পৰ্টেণ্ট টপিক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, যিখিনি ময়ো ভাইভা দিবলৈ যোৱাৰ আগত প্ৰেক্টিছ কৰি গৈছিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল। আৰু এতিয়াও যদি কিবা ডাউট আছে তেন্তে মোক সুধিব, মই কমেণ্টৰ জৰিয়তে আনচাৰ দি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু পৰীক্ষা যিহেতু একেবাৰে ওচৰ চাপিলেহি, সেইকাৰণে এতিয়া আৰু ভালদৰে অলপমান প্ৰেক্টিছ কৰক, আৰু সকলোৱে ভালদৰে ভাইভা দিব, কোনো ভয় নকৰিব, যি পাৰে যেনেকৈ পাৰে তেনেকৈ আনচাৰ দিব, একদম বিন্দাছ আনচাৰ দিব, যাতে কোনো ধৰণৰ আপোনালোকৰ নাৰ্ভাছ নাহে, সেইটো আপোনালোকে মনত ৰাখিব।
বাকী সকলোলৈকে পুনৰবাৰ শুভেচ্ছা থাকিলে আৰু সকলোৱে মোক জনাবলৈ নাপাহৰিব ভাইভা কেনেকুৱা হ'ল আৰু যদি মোৰ ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোক অকণমানো লাভান্বিত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত থেংক ইউ বাই বাই